हेलो एवरीवन, गुड मॉर्निंग टू ऑल ऑफ यू। একদিন চাগে তোমালোকে ঈদ ভালে ভালে খালা, চবৰে চাগে ঈদ ভালকৈ পাৰ হৈছে, বহুত এনজয় কৰিছা। তো মই আকৌ তোমালোকক অনুৰোধ কৰিম যে তোমালোকে সেই এনজয় লাইফৰ পৰা বা ঈদৰ যিটো তোমালোকৰ ইফালে সিফালে ঘূৰা ফুৰাৰ যিটো হেৰি আছিলে সেইটোৰ পৰা ফালৰি কাটি আহি অলপমান শিক্ষা জগতৰ ফালে ডাপলি মেলা, কাৰণ শিক্ষাও লগত আমি খোজ মিলাই চলিব লাগিব। তো সেইকাৰণে আজি মই ঈদৰ পিছত নতুনকৈ ক্লাছ আকৌ আৰম্ভ কৰিছোঁ। তো যিয়েই নহওক, তোমালোকে ইতিমধ্যে মানৱ বিকাশৰ স্তৰ ষ্টেজেছ অফ হিউমেন ডেভেলপমেণ্ট এইটোৰ বিষয়ে পঢ়ি আছিলা, আৰু এইটোৰ প্ৰথমটো বিষয় ইতিমধ্যে আমি পঢ়িছোঁ, বৃদ্ধি আৰু বিকাশ। অলৰেডি আমি গমেই পাইছোঁ বৃদ্ধি আৰু বিকাশৰ ধাৰণা কি, ঠিক আছে। মই হ'লেও অলপমান আকৌ এবাৰ কৈছোঁ, বৃদ্ধি সাধাৰণতে মানুহৰ শাৰীৰিক ক্ষেত্ৰতহে বুজায়, কিন্তু বিকাশটো মানুহৰ মানসিক ক্ষেত্ৰতহে বুজায়। আৰু বৃদ্ধিটো আমি পৰিমাণ জুখিব পাৰোঁ, বিকাশটো আমি পৰিমাণ জুখিব নোৱাৰোঁ। তো যিয়েই নহওক, বৃদ্ধিৰ কিছুমান সাধাৰণ বৈশিষ্ট্য পাইছিলোঁ, ঠিক আছে। এতিয়া মেইন টপিকটো হৈছে আমাৰ কাৰণে মানৱ বিকাশৰ স্তৰ, আৰু সেইটোও আমি অলৰেডি পাইছিলোঁ যে সাধাৰণতে মানুহৰ বিকাশৰ স্তৰ হৈছে কেইটা? চাৰিটা: শৈশৱকাল, ইনফেঞ্চি পিৰিয়ড, বাল্যকাল চাইল্ডহুড পিৰিয়ড, কৈশোৰকাল এডলেচেঞ্চ পিৰিয়ড, প্ৰাপ্তবয়স্ক কাল। সেইটো অলৰেডি আমি পঢ়িছোঁ, মানে পঢ়িম। চাৰিটা স্তৰ, ঠিক আছে। প্ৰাপ্তবয়স্ক কালক আমাক এডাল্টহুড পিৰিয়ড বুলি কোৱা হয়। তো যিয়েই নহওক, অলৰেডি তোমালোকে দুটা স্তৰ পাৰ কৰিছাই, শৈশৱকাল আৰু বাল্যকাল পাৰ কৰিছে। আজি তোমালোকে কৈশোৰকালত ভৰি দিছা। যিয়েই নহওক, সেই বিকাশৰ স্তৰ হৈছে আমাৰ কি? চাৰিটা, সাধাৰণতে দেই। কিন্তু কিছুমান মনোবিজ্ঞানীসকলে বেলেগ বেলেগ ধৰণে কি কৰিছে, সেই ভাগবোৰৰ সম্পৰ্কে ধাৰণা আগবঢ়াইছে। এতিয়া ৰুচুৰ মতে বেলেগ, অন্যান্য মনোবিজ্ঞানীসকলৰ মতে বেলেগ, ঠিক আছে। তো এতিয়া সেই ক্ষেত্ৰত তোমালোকৰ আকৌ এনেকৈ কুৱেশ্যন আহে যে ৰুচুৰ মতে মানৱ বিকাশৰ স্তৰ কেইটা, ৰায়বাৰ্ণৰ মতে মানৱ বিকাশৰ স্তৰ কেইটা, কেনেকৈ আহে। তো এই ক্ষেত্ৰত আমি জানিব লাগিব। কেতিয়াবা কেতিয়াবা খালী ঠাই আহে, কেতিয়াবা শুদ্ধ আহে। তো এই ক্ষেত্ৰত আমি চাম। তো যিয়েই নহওক, আজি আমাৰ আলোচনা কৰিবলগীয়া মেইন টপিকটো হৈছে ডিটাৰমিনেশ্যন অফ দ্য ষ্টেজেছ অফ ডেভেলপমেণ্ট, অৰ্থাৎ বিকাশৰ স্তৰ নিৰ্ধাৰণ। কোনে কোনটো কেইটা বিকাশৰ স্তৰ নিৰ্ধাৰণ কৰিছে। আৰু এইটো চোৱা, ওপৰত ধুনীয়াকৈ লিখিছে, শিক্ষাবিদ তথা চিন্তাবিদসকলে মানুহৰ জীৱনটোক বয়স অনুযায়ী কেইটামান স্তৰত ভাগ কৰিছে। এই ক্ষেত্ৰত তেওঁলোকৰ মাজত মতপাৰ্থক্য থকা দেখা যায়, কাৰণ চবৰে মাজত কি আছে? মতপাৰ্থক্য আছে, কাৰো লগত কাৰো মিল নাই। তো এই ক্ষেত্ৰত তুমি চোৱা, ৰুচুৰ শ্ৰেণী বিভাজন। ফাৰ্ষ্টত এটা লাইন আছে, চাই লোৱা। ফৰাচী দাৰ্শনিক ৰুচুৱে তেওঁৰ এমিল নামৰ গ্ৰন্থত পোনপ্ৰথমবাৰৰ বাবে মানুহৰ বিকাশক চাৰিটা স্তৰত বিভাজন কৰি প্ৰত্যেক স্তৰৰ সময়সীমা নিৰ্ধাৰণ কৰি দেখুৱাইছিল। এতিয়া তোমালোকৰ কুৱেশ্যনটো হ'ল যে ৰুচুৰ বিখ্যাত গ্ৰন্থখনৰ নাম কি? এইটো আহেই, ৰুচুৰ গ্ৰন্থখনৰ নাম কি, বা ৰুচুৰ বিখ্যাত গ্ৰন্থখনৰ নাম কি? এমিল, এইটো আমি পালোঁ। ইয়াতে আৰু এটা কুৱেশ্যন এনেকৈ আহে যে ৰুচুৱে কোনটো গ্ৰন্থত মানৱ বিকাশৰ স্তৰ সম্পৰ্কে আলোচনা কৰিছে। আমি চবেই জানো যে এমিল নামৰ গ্ৰন্থত। এইটো কেতিয়াও পাহৰি নাযাবা, ৰুচুৰ গ্ৰন্থ এমিল, এইটো কেতিয়াও পাহৰি নাযাবা, এইটো সদায় আহে। তো যিয়েই নহওক, ৰুচুৱে মানৱ বিকাশৰ স্তৰক কেইটা ভাগত ভাগ কৰিছে? চাৰিটা ভাগত ভাগ কৰিছে। এতিয়া তেওঁৰ মতে হৈছে শৈশৱকাল, জন্মৰ পৰা 5 বছৰলৈ। জন্মৰ পৰা 5 বছৰ বয়সলৈকে ল'ৰা ছোৱালীবিলাকক শৈশৱ বুলি কোৱা হয়, যাক ইংলিছত ইনফেঞ্চি বুলি কোৱা হয়। 2 নম্বৰত দিছে বাল্যকাল, চাইল্ডহুড, 5 বছৰৰ পৰা 12 বছৰলৈ। 5 বছৰ বয়সৰ পৰা 12 বছৰলৈকে ল'ৰা ছোৱালীবিলাকক বাল্যকালত থকা বুলি কোৱা হয়। আকৌ 3 নম্বৰত দিছে প্ৰাক কৈশোৰকাল। প্ৰাক মানে আগতীয়া, যাক আমি ইংলিছত কওঁ আৰ্লি চাইল্ডহুড, যেনেকুৱা আগতীয়াকৈ। তো প্ৰাক কৈশোৰকাল হৈছে 12 বছৰৰ পৰা 15 বছৰলৈ, আৰু শেহতীয়া কৈশোৰকাল হৈছে 15 পৰা 20 বছৰলৈ। এতিয়া তোমালোকৰ মেইন কামটো হৈছে যে কোন ব্যক্তিয়ে কেইটা স্তৰ ভাগ কৰিছে, আৰু সেই স্তৰৰ বয়স, এইটো বস্তু সদায় আহে, বয়স কেনেকুৱা, ঠিক আছে। তোমালোকে চাবাই
যে আমি এইটো মনত ৰখাটো একদম ইজি, কাৰণ ৰুচুৱে 4টা ভাগত ভাগ কৰিছে: শৈশৱকাল, বাল্যকাল, প্ৰাক কৈশোৰকাল আৰু শেহতীয়া কৈশোৰকাল, হয়নে নহয়? তো এইবিলাকৰ যিকেইটা বয়স, সেই বয়সকেইটা তুমি কি কৰিবা? মনত ৰাখিবা। ইয়াৰ পিছত আৰ্নেষ্ট জোন্স নামৰ এজন মনোবিদে কি কৰিছে? আৰ্নেষ্ট জোন্স নামৰ এজন মনোবিজ্ঞানীয়ে মানুহৰ জীৱনৰ বিকাশৰ যিটো স্তৰ, সেই স্তৰক নিৰ্ধাৰণ কৰিছে 4টা ভাগ। কিন্তু মনত ৰাখিবা, ৰুচুৱেও 4টা ভাগ, তাৰপিছত আৰ্নেষ্ট জোন্সেও 4টা ভাগ, কিন্তু চবৰে মাজত নামবিলাক বেলেগ বেলেগ আছে আৰু সেই মানে স্তৰ, পিৰিয়ডৰ নামটো বেলেগ বেলেগ আছে আৰু বয়সটো বেলেগ বেলেগ আছে। চাবা, আৰ্নেষ্ট জোন্সে কৈছে শৈশৱকালটো হৈছে জন্মৰ পৰা 5 বছৰলৈ। তাৰপিছত নম্বৰ 2 শেহতীয়া বাল্যকাল। শেহতীয়া বাল্যকাল হৈছে 5 বছৰৰ পৰা 12 বছৰলৈ। আকৌ 3 নম্বৰত হৈছে কৈশোৰকাল, সেইটো হৈছে 12 বছৰৰ পৰা 18 বছৰলৈ। আৰু 4 নম্বৰত দিছে বয়স প্ৰাপ্তিকাল, সেইটো 18 বছৰৰ পিছত। এতিয়া আৰ্নেষ্ট জোন্সৰ মতে যদি ক'ব যাওঁ, বেচিকেলি মই আৰু মানে 18 বছৰৰ পিছত যিমান লোক আছে চববিলাকে বয়স প্ৰাপ্তিকাল, অৰ্থাৎ মানে সেই সময়ত মেচুৰিটি আহে। ঠিক আছে, থোৱা ইংলিছত লিখিছে মেচুৰিটি, মানে চব বস্তুৱে বুজি পায়। তেওঁলোকক আৰু বাহিৰা পৰা কোনো ধৰণৰ জ্ঞান দিব নালাগে, তেওঁলোকে ভাল বেয়া উচিত অনুচিত চবখিনি বুজি পায়, সেইটোক মেচুৰিটি বুলি কোৱা হয়। তো যিয়ে নহওক, আৰ্নেষ্ট জোন্সেও 4টা ভাগত, ৰুচুৱেও 4টা ভাগত, কিন্তু চবৰে ভাগৰ নামটো বেলেগ বেলেগ আছে আৰু বয়সটো বেলেগ বেলেগ আছে, গতিকে এইটো মনত ৰাখিবা। তাৰপিছত দিছে ৰায়বাৰ্ণৰ বিভাজন। ৰায়বাৰ্ণে কৈছে, ৰায়বাৰ্ণে অলপ বেলেগভাৱে কি কৰিলে? সূক্ষ্মভাৱে বিশ্লেষণ কৰিলে। এতিয়া আগৰ দুটাত ৰুচু, আৰ্নেষ্ট জোন্সৰ কথা যদি আমি চাব যাওঁ, তাহাঁতে অভাৰঅল কৰিছে, কিন্তু আৰ্নেষ্ট জোন্সে মানুহৰ বিকাশৰ স্তৰকেইটাক অলপমান সূক্ষ্মভাৱে কি কৰিছে? বিচাৰ বিশ্লেষণ কৰিছে, মানে অলপমান বেছিকেলি চালি জাৰি চাইছে। আৰু চাই পেলাই ৰায়বাৰ্ণে কি কৰিছে? মানুহৰ বিকাশৰ স্তৰক 6টা ভাগত ভাগ কৰিছে। তাৰে প্ৰথমটো ভাগ হৈছে শৈশৱকাল, আৰু সেই কালৰ বয়সটো হৈছে জন্মৰ পৰা 2.5 বা 3 বছৰলৈ। মানে ৰায়বাৰ্ণে কৈছে যে এটা বাচ্চা শৈশৱকাল তেতিয়ালৈ ধৰা হয় জন্মৰ পৰা 2.5 বছৰ বা 3 বছৰলৈ, হয়নে? তো নম্বৰ 1 আমি কি পালোঁ? শৈশৱকাল জন্মৰ পৰা 2.5 বছৰ বা 3 বছৰলৈকে। নম্বৰ 2 পালোঁ আগতীয়া বাল্যকাল, সেইটো হৈছে আৰ্লি চাইল্ডহুড, সেইটো 3 বছৰৰ পৰা 6 বা 7 বছৰলৈকে। 3 নম্বৰত দিছে অৱস্থান প্ৰাপ্তি বা পৰিৱৰ্তন সূচক কাল। এতিয়া চোৱা, এই বয়সত ল'ৰা ছোৱালীবিলাকৰ দৈহিক যিটো বিকাশ, সেইটো অলপমান দ্ৰুতগতিত হয়, মানে অলপমান কি হয়? পৰিৱৰ্তনটো বেছি হয়। ল'ৰা হ'লে ল'ৰাৰ যেনেকুৱা লক্ষণ পাতি তেনেকুৱা ধৰণৰ অলপমান বেছি দৈহিকভাৱে অতি সোনকালে বিকাশ হ'বলৈ ধৰে, আৰু ছোৱালীৰো তেনেকুৱা হয়। তো সেইকাৰণে এই বয়সৰ ল'ৰা ছোৱালীবিলাকক 6-7 বছৰৰ পৰা 8 বছৰলৈকে এই সময়ত ল'ৰা ছোৱালীবিলাকৰ অলপমান দ্ৰুত পৰিৱৰ্তন হয়। কোনটো ক্ষেত্ৰত হয়? দৈহিক ক্ষেত্ৰত হয়। আৰু এই দিশৰ প্ৰতি লক্ষ্য ৰাখি আৰ্নেষ্ট জোন্সে তোমাৰ এই কালটোক পৰিৱৰ্তন সূচক কাল বুলি কৈছে। তাৰপিছত দিছে শেহতীয়া বাল্যকাল, লেট চাইল্ডহুড, সেই 8 বছৰৰ পৰা 12 বছৰলৈকে। আৰু মনত ৰাখিবা, সেই 8 বছৰৰ পৰা 12 বছৰলৈকে ল'ৰা ছোৱালীবিলাকৰ মানসিক বিকাশটো দ্ৰুতগতিত হয়। তাৰপিছত দিছে আগতীয়া কৈশোৰকাল। এই আগতীয়া কৈশোৰকাল, এইটো বয়স হৈছে তোমাৰ 12 বছৰৰ পৰা 14 বছৰলৈ। এই বয়সত আকৌ ল'ৰা ছোৱালীবিলাকৰ দৈহিক বিকাশটো বেছি দ্ৰুততৰ হয়, আৰু এই ক্ষেত্ৰত ল'ৰাৰ তো 5 নম্বৰত যিটো আগতীয়া কৈশোৰকাল, তো এই বয়সত 12 বছৰৰ পৰা 14 বছৰ বয়স, এই বয়সত ল'ৰা ছোৱালীবিলাকৰ দ্ৰুত দৈহিক বিকাশ হয়। এই বয়সতেই বেচিকেলি ল'ৰা আৰু ছোৱালীবিলাকে তোমাৰ এই যিটো আমি আমাৰ বাংলাত কওঁ নাবালক আৰু সাবালক, এই বস্তুটো হয়। মানে এই বয়সত ল'ৰা ছোৱালীবিলাকে কৈশোৰকালত ভৰি দিয়ে। আৰু শেষৰটো হৈছে তোমাৰ শেহতীয়া কৈশোৰকাল, 14 বছৰৰ পৰা 18 বছৰলৈকে। আৰু এই বয়সত ল'ৰা ছোৱালীবিলাকৰ মানসিক বিকাশটো দ্ৰুতগতিত হয়। আৰু সেইকাৰণে চাবা, তোমালোকৰ যিটো এতিয়া বয়স, এই বয়সত ল'ৰা ছোৱালীবিলাকৰ অলপমান মানসিক বিকাশটো বেছি বৃদ্ধি পায়, আৰু তোমালোকে সেইকাৰণে যিকোনো কথা অলপ কথাতেই বুজি পোৱা। আৰু সেনেকুৱা চাবা, আমাৰ
সমাজতো বেছিভাগ মানুহে এনেকুৱাকৈ ক'ব তুমি ইমান মেচিউৰ্ড ছোৱালী। তাৰমানে কি মেচিউৰ্ড ছোৱালী বা মেচিউৰ্ড ল'ৰা মানুহে সেইকাৰণে ইউজ কৰে, কাৰণ মানুহে জানে যে তোমালোকৰ যিটো বৰ্তমান বয়স চলি আছে এই বয়সত ল'ৰা ছোৱালীবিলাকৰ মানসিক বিকাশটো বেছি দ্ৰুততৰ হয়। অৰ্থাৎ এই বয়সত ল'ৰা ছোৱালীবিলাকে কোনটো ভাল কোনটো বেয়া, উচিত অনুচিত, ন্যায় অন্যায় আদি বাছ বিচাৰ কৰিব পৰা ক্ষমতাৰ বিকাশ সাধন হয়। তো আৰ্নেষ্ট জনছৰ মতে মানৱ বিকাশৰ স্তৰ হৈছে কেইটা? 6টা। তো এই 6টা বুলি মনত ৰাখিলেই নহ'ব, তুমি সেই 6টা ভাগটো মনত ৰাখিব লাগিব আৰু তাৰ লগে লগে প্ৰতিটো ভাগৰ কোনটোৰ পৰা কোনটো বয়সলৈ মানে কেইবছৰৰ পৰা কেইবছৰলৈকে ধৰিছে সেইটো তুমি মনত ৰাখিব লাগিব। আৰু তাৰ লগতে 3 বছৰৰ পৰা 6-7 বছৰ এই বয়সত ল'ৰা ছোৱালীবিলাকৰ মানসিক বিকাশ হয় নে দৈহিক বিকাশ হয় সেই বস্তুটো তুমি লগে লগে মনত ৰাখিব লাগিব। কাৰণ তোমালোকে কুৱেশ্যন পেপাৰবিলাক বিশ্লেষণ কৰিলে দেখা পাবা যে শুদ্ধ আহে। যেনেকুৱা আহে তোমাৰ যে আগতীয়া বাল্যকাল 6 বছৰৰ পৰা 7-8 বছৰ, ইয়াতে তোমাৰ ধুনীয়াকৈ দি দিব মানসিক বিকাশ হয়, দৈহিক বিকাশ হয়, আৱেগিক বিকাশ হয়, সামাজিক বিকাশ হয়। তো সেই বস্তুটো তুমি তেতিয়াই পাৰিবা যেতিয়া তুমি এই বস্তুটো ভালকৈ মনত ৰাখিবা যে এই সময়ছোৱাত বা এই বয়সৰ সময়ছোৱাত ল'ৰা ছোৱালীবিলাকৰ কোনটো দিশৰ বিকাশ ভালকৈ হয়। তো মই কি ক'ব বিচাৰিছোঁ নিশ্চয় বুজিয়ে পাইছা যে প্ৰতিটো ভাগৰ লগে লগে বয়সটো মনত ৰাখিবা আৰু তাৰ লগতে সেই বয়সৰ লগত জড়িত কোনটো দিশৰ বিকাশ হয় সেইটো মনত ৰাখিবা। তো এইখিনিতে আমি বিভিন্ন মনোবিজ্ঞানী আৰু শিক্ষাবিদসকলে মানৱ বিকাশৰ স্তৰক কেইটা ভাগত ভাগ কৰিছে সেই সম্পৰ্কে আমি পালোঁ। গতিকে এইখিনিতে আমি 3টা মনোবিজ্ঞানী, এটা হৈছে তোমাৰ আৰ্নেষ্ট জনছ ৰাইবাৰ্ণ আৰু এটা হৈছে কি ৰুছো। তো এই 3টাৰ বিভিন্নজনে মন্তব্য আগবঢ়াইছে। এতিয়া কুৱেশ্যন হ'ল তোমালোকৰ ইয়াতে আহিব লগা কুৱেশ্যন, তোমাৰ যদি ডাইৰেক্টলি আহে যে মানৱ বিকাশৰ স্তৰ কেইটা আৰু কি কি, তেতিয়া তুমি ধুনীয়াকৈ লিখিবা 4টা। আৰু এই যে ইন্ট্ৰডাকশ্যনত পঢ়ি থাকোঁতে পাইছিলা শৈশৱকাল, বাল্যকাল, কৈশোৰকাল আৰু প্ৰাপ্তবয়স্ককাল, সাধাৰণতে সেইটো আমি সৰ্বসন্মতভাৱে মানি লোৱা হয় মানুহৰ বিকাশৰ স্তৰ হৈছে এই 4টা। কিন্তু ইয়াৰ উপৰিও কিছুমান মনোবিদে তেওঁলোকৰ মন্তব্য আগবঢ়াইছে যে নহয় এনে কি মানৱ বিকাশৰ স্তৰ 6টাও হ'ব পাৰে 4টাও হ'ব পাৰে, কিন্তু কাৰো লগত তুমি চালাই অলৰেডি যে কাৰো লগত বয়সৰ মিল নাই, চবেই নিজৰ নিজৰ ধৰণে মন্তব্য আগবঢ়াইছে। গতিকে যেতিয়া তোমালোকৰ আহিব ৰুচুৰ মতে মানৱ বিকাশৰ স্তৰ কেইটা আৰু কি আলোচনা কৰা, তেতিয়াহে তুমি ৰুচুৰটো লিখিবা। তাৰপিছত আকৌ যদি আহে আৰ্নেষ্ট জনছৰ মতে মানৱ বিকাশৰ স্তৰ কেইটা আৰু কি 6টা, আৰু সেই 6টা কেইবছৰৰ পৰা কেইবছৰলৈকে তুমি তেতিয়া লিখিবা। কিন্তু সাধাৰণতে আমাৰ বেছিকেলি এইটোৱে আহে যে মানৱ বিকাশৰ স্তৰ কেইটা, সাধাৰণতে আহে। কিন্তু 1-2 মাৰ্কৰ কাৰণে কেতিয়াবা আকৌ ৰুচুৰটো আহে। গতিকে এইখিনি ভালকৈ মনত ৰাখিবা। তো আমি এইখিনিতে মানৱ বিকাশৰ স্তৰ সম্পৰ্কে বিভিন্ন মনোবিজ্ঞানে আগবঢ়োৱা মন্তব্যখিনি পালোঁ। গতিকে ইয়াৰ পিছত আমি শৈশৱকাল ইনফেন্সি পিৰিয়ডটো পঢ়িম।